নমস্কাৰ স্বাগতম মোৰ এইচ আছামিজ চেনেলে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 8ৰ বিজ্ঞান পাৰ্ট 2ৰ অধ্যায় 17 সংশ্লেষিত আঁহ আৰু প্লাষ্টিক এই লেশ্যনৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আনচাৰ আছে সম্পূৰ্ণ কুৱেশ্যন আনচাৰ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম তো ব'লা ভিডিঅ'টো দীঘল নকৰাকৈ কুৱেশ্যন আনচাৰখিনি আৰম্ভ কৰিম। 1 নম্বৰ প্ৰশ্নটো চোৱা কিছুমান আঁহক সংশ্লেষিত বুলি কোৱা হয় কিয় ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হৈছে কিছুমান আঁহক সংশ্লেষিক বুলি কোৱা হয় কাৰণ সেইবোৰ আঁহ মানুহে পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰ সহায়ত উৎপাদন কৰা হয়, যেনে পলিষ্টাৰ, নাইলন আদি কিছুমান সংশ্লেষিত আঁহ। পিছত আছে শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। শুদ্ধ উত্তৰত ৰাইট চিন দিব কৈছে সংশ্লেষিত আঁহসমূহৰ পৰা ৰেয়ন বেলেগ কিয়। সংশ্লেষিত আঁহসমূহৰ পৰা ৰেয়ন কিয় বেলেগ, শুদ্ধ উত্তৰটো ৰাইট চিন দিব দিছে। ইয়াৰ অপশ্যন 3টা আছে, ক আছে, ইয়াৰ এটা ৰেচম সদৃশ্য ৰূপ আছে, খ আছে ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়, গ আছে প্ৰাকৃতিক আঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। উত্তৰ হৈছে শুদ্ধ উত্তৰ হৈছে খ নম্বৰ। ভিডিঅ'টো ৰখাই কেনে আনচাৰবিলাক লিখি ল'বা। 3 নম্বৰ উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা, ক আছে সংশ্লেষিক আঁহবোৰক দেশ বা দেশ বুলিও কোৱা হয়। তো প্ৰথমত লিখিবা কৃত্ৰিম, ঠিক আছে, আৰু পিছত লিখিবা মানৱ। মানে সংশ্লেষিত আঁহবোৰক কৃত্ৰিম বা মানৱ সৃষ্ট বুলিও কোৱা হয়, মানুহে সৃষ্টি কৰা বুলিও কোৱা হয়, ঠিক আছে। পিছৰ খ নম্বৰ সংশ্লেষিক আঁহবোৰক দেশ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। কোনটো কেঁচামালৰ পৰা লোৱা হয়, এইটো হৈছে পেট্ৰলিয়াম। খালী ঠাইত কি লিখিবা, পেট্ৰলিয়াম নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। পিছৰ গ নম্বৰ প্ৰশ্ন সংশ্লেষিত আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ দেশ আছে, ঠিক আছে। খালী ঠাইত লিখিবা কৃত্ৰিম উৎস। সংশ্লেষিত আঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ কৃত্ৰিম উৎস। 4 নম্বৰ প্ৰশ্ন এতিয়া 3 নম্বৰ শেষ হৈ গ'ল। 4 নম্বৰ নাইলনৰ আঁহবোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। ইয়াৰ উত্তৰ হৈছে পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰছীবোৰ নাইলনৰ আঁহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে নাইলনৰ আঁহবোৰ বৰ শক্তিশালী। হৈ গ'ল। পিছৰ 5 নম্বৰ প্ৰশ্ন খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কিয়, ঠিক আছে। ইয়াৰ উত্তৰ হৈছে খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পচন্দ কৰা হয় কাৰণ দি আছে। 1 নম্বৰ কাৰণ, 1 নম্বৰ প্লাষ্টিকে খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে, 2 নম্বৰ প্লাষ্টিকত মামৰে নধৰে, 3 নম্বৰ প্লাষ্টিকৰ পাত্ৰবোৰ পাতল আৰু টান থাকে, 4 নম্বৰ প্লাষ্টিকৰ পাত্ৰবোৰ বেছি দিন টিকে। ভিডিঅ'টো ৰখাই কেনে আনচাৰবিলাক তোমালোকে লিখি ল'বা আৰু নেক্সট তোমালোকৰ ছায়েন্সৰ কোনটো লেশ্যনৰ ভিডিঅ' লাগে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাই দিবা আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাবা, ঠিক আছে। আৰু কুৱেশ্যন আনচাৰখিনি যদি ভাল লাগিছে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক শ্বেয়াৰো এটা কৰি দিবা, ঠিক আছে। এতিয়া 6 নম্বৰ প্ৰশ্নলৈ আহোঁ। তাপ নমনীয় আৰু তাপ দৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হৈছে তাপ নমনীয়, ক নম্বৰ লিখিবা বা 1 নম্বৰ পইণ্টটো লিখিব পাৰা। তাপ নমনীয় প্লাষ্টিক তাপ দিলে লেহুকা হয় কিন্তু তাপ দৃঢ় প্লাষ্টিক তাপ দিলেও লেহুকা নহয়। খ নম্বৰ তাপ নমনীয় প্লাষ্টিক তাপৰ সুপৰিবাহী কিন্তু তাপ দৃঢ় প্লাষ্টিক তাপৰ কুপৰিবাহী।
সৰ গ নম্বৰ বা 3 নম্বৰ পইণ্ট হৈছে তাপ নমনীয় প্লাষ্টিক খেলনা ফণী আৰু বিভিন্ন পাত্ৰ বনোৱাত ব্যৱহাৰ হয় কিন্তু তাপ দৃঢ় প্লাষ্টিক টিভি সেট বাচন বৰ্তন হেণ্ডেল আৰু যান বাহনত ব্যৱহাৰ হয় এইখিনি প্ৰায়হে তোমালোকৰ হা লিখি ল'বা এটা 7 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা 7 নম্বৰ প্ৰশ্নটো এতিয়া উত্তৰ হৈছে ইয়া প্ৰশ্নটো দি আছে তলত দিয়াবোৰ কিয় তাপ দৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা ক নম্বৰ আছে সসপেনৰ নলৰ নালটো ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ প্লাষ্টিক তাপ দৃঢ় প্লাষ্টিক টান হয় খ নম্বৰ সাধাৰণ তাপে গলিব নোৱাৰে 3 নম্বৰ তাপৰ কুপৰিবাহী হোৱাৰ বাবে হাতেৰে ধৰিব পাৰি ঠিক আছে সৰ খ আছে বিদ্যুতৰ প্লাগ বা সুইচ বা প্লাগ বোৰ্ড ঠিক আছে হেতু প্লাষ্টিকেৰে বনোৱা হয় ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ বা ক নম্বৰ তাপ দৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী ইয়াৰ মাজেৰে বিদ্যুৎ নচলে ক নম্বৰ সুৰক্ষাৰ বাবে বিদ্যুতৰ প্লাগ সুইচ আৰু প্লাগ বোৰ্ডত ইয়াক ব্যৱহাৰ কৰা হয় তিনটা লিখিলে হৈ গ'ল এতিয়া 8 নম্বৰ প্ৰশ্ন তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰক পুনৰাবৰ্তন কৰিব পৰা আৰু পুনৰাবৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণীভুক্ত কৰা ইয়াৰ হেৰিবিলাক দিয়া আছে নামবিলাক দিয়া আছে কোনবিলাক আমি পুনৰাবৰ্তন কৰিব পাৰিম আৰু কোনবিলাক আমি নোৱাৰিম মানে ৰিউজ কৰিব পাৰিম আৰু কোনবিলাক কৰিব নোৱাৰিম হেতু চিনাক্ত কৰিব কৈছে 1 নম্বৰ আছে টেলিফোনৰ সৰঞ্জাম 2 নম্বৰ খ নম্বৰ প্লাষ্টিকৰ খেলনা গ নম্বৰ কুকাৰৰ নাল যোনটো হেণ্ডেল থাকে হেতু কেৰি বেগ বল পইণ্ট বেগ পেন প্লাষ্টিকৰ বাটি এছৰ আছে বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ প্ৰজ্ঞাজ্য প্লাষ্টিক চকী য আছে বৈদ্যুতিক সুইচ তো এইখিনি আমি ভাগ কৰিম দুটা ভাগ এটা হ'ব পুনৰাবৰ্তন কৰিব পৰা আৰু আনটো হ'ব পুনৰাবৰ্তন কৰিব নোৱাৰা পুনৰাবৰ্তন কৰিব পৰা আৰু কৰিব নোৱাৰা যোনটো আমি আকৌ ব্যৱহাৰ কৰিব পাৰিম আৰু আকৌ ব্যৱহাৰ কৰিব নোৱাৰিম তো দুটা ভাগ এইখিনি প্ৰশ্নটো দেখাত দীঘল লাগি আছে আনসাৰটো কিন্তু দীঘল নহয় তোমালোকে যদি চাব পাৰা আনসাৰটো সৰুৱে হয় তো প্ৰথম এইটো আমি কৰিলো পুনৰাবৰ্তন কৰিব পৰা সামগ্ৰী সেইখিনি হ'ব প্লাষ্টিকৰ খেলনা কেৰি বেগ প্লাষ্টিকৰ বাটি বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ প্লাষ্টিক চকী জাস্ট নামখিনি লিখি দিলে হ'ল আৰু সেকেন্ড হৈছে পুনৰাবৰ্তন কৰিব নোৱাৰা সেইখিনি হৈছে টেলিফোনৰ সৰঞ্জাম কুকাৰৰ নাল বল পইণ্ট পেন বৈদ্যুতিক সুইচ পিছৰ 9 নম্বৰ প্ৰশ্ন ৰাণাই গ্ৰীষ্মকালৰ বাবে শাৰ্ট কিনিব খুজিছে তেওঁ কপাহী শাৰ্ট নে সংশ্লেষিত আহেৰে তৈয়াৰী শাৰ্ট কিনাটো উচিত হ'ব কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া ইয়াৰ উত্তৰটো কি হ'ব ৰাণাই গ্ৰীষ্মকাল মানে গৰম দিনৰ কাৰণে শাৰ্ট কিনিব বিচাৰিছে তো তেওঁ কপাহী শাৰ্ট মানে কটন শাৰ্ট কিনিব নে সংশ্লেষিত আহেৰে তৈয়াৰী শাৰ্ট কিনিব কি কিনাটো উচিত কাৰণ দৰ্শাই ৰাণাক উপদেশ দিব দিছে তেওঁৰ উত্তৰটো হ'ব ৰাণাই গ্ৰীষ্মকালৰ বাবে শাৰ্ট কিনিব খুজিছে তেওঁ কপাহী শাৰ্ট কিনাটো উচিত ৰাণাই যদি গ্ৰীষ্মকালৰ কাৰণে মানে গৰম দিনৰ কাৰণে যদি শাৰ্টটো কিনিব খুজিছে তেনেহ'লে তেওঁ কপাহী নে কটন শাৰ্টটো কিনা উচিত কিয় উচিত তলত ব্যাখ্যা কৰা হৈছে কাৰণ কপাহী শাৰ্ট গ্ৰীষ্মকালত শৰীৰৰ পৰা নিৰ্গত ঘাম শোষণ কৰে গাৰ পৰা যোনটো আমাৰ ঘাম ওলায় সেইখিনি শুহি লয় ঘাম শোষণৰ বাবে শৰীৰৰ উচ্চতাও ঘামৰ লগত শোষিত হয় গতিকে শৰীৰৰ শীতল থাকে কিন্তু সংশ্লেষিত পদাৰ্থৰ শাৰ্ট ঘাম শোষণ কৰিব নোৱাৰে গতিকে শৰীৰ শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ হয় গতিকে ৰাণাক কপাহী শাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত এইটো তোমালোকে জানিবাই আৰু এটা বস্তু তোমালোকে একদম যেনেকৈ লিখা থাকে যেনেকৈ আনসাৰত কিতাপত যেনেকৈ লিখা থাকে বা মই যেনেকৈ লিখাও আনসাৰত সেম তেনেকৈ মুখস্থ কৰিব লাগিব বা লিখিব লাগিব সেইটো কোনো কথা নহয় তোমালোকে যদি আনসাৰটো বুজি পাইছা নিজৰ ভাষাত একদম সিম্পল অসমীয়া ভাষাত মানে নিজৰ ধুনীয়াকৈ লিখিব পাৰা কোনো অসুবিধা নাই তাতে তোমালোকে ফুল মাৰ্কস পাবা কিছুমানে কি কৰে একদম ভাতও পঢ়া দি কেনে যিমানখিনি আছে গোটেইখিনি মুখস্থ কৰি এজ ইট ইজ লিখি দিয়ে তেনেকৈ নিলিখিলেও একো কথা নাই বুজিলা আৰু নোটছৰ পৰা মুখস্থ কৰে তেনেকা ফুল মাৰ্কস পোৱা নাযায় এবাৰ নতুনকৈ নিয়ম কৰিছে
যোনটো প্ৰশ্ন তোমালোকে ভালকৈ বুজি ধুনীয়াকৈ আনচাৰটো নিজৰ ফালৰ পৰা বনাই লিখিব চেষ্টা কৰা, বনাই লিখা হয় সেই প্ৰশ্নটোত সেই আনচাৰখিনি ধুনীয়া পোৱা যায়, মাৰ্কছ একদম পূৰা ফুল মাৰ্কছ পোৱা যায়। সেইকাৰণে তোমালোকে যিমানখিনি পাৰিবা আনচাৰটো ভালকৈ বুজিব চেষ্টা কৰিবা, পিছত নিজৰ ভাষাত লিখিব চেষ্টা কৰিবা, ঠিক আছে। এই টান অসমীয়া শব্দবিলাকৰ উপৰিও আমি সহজ সৰল শব্দও ব্যৱহাৰ কৰিব পাৰি, হয়নে নহয়? সেইখিনি তোমালোকে ধুনীয়াকৈ ইউজ কৰিবা। 10 নম্বৰ প্ৰশ্ন, প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া। উত্তৰটো হৈছে প্ৰকৃতিগতভাৱে প্লাষ্টিকসমূহ যে অক্ষয়কাৰী কাৰণ ইয়াত যিকোনো বস্তু থ'ব পাৰি, মামৰ নধৰে আৰু খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। মামৰে নধৰে বাবে ই ক্ষয় নাযায়, ইয়াৰ পৃষ্ঠ মিহি বাবে ক্ষয় কম হয়। 11 নম্বৰ প্ৰশ্ন হৈছে টুথব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে ব্যাখ্যা কৰা। আমি ব্ৰাছটো আমাৰ সেই দাঁত মাজা ব্ৰাছটো এডাল নাল আৰু নোমবোৰ যে থাকে সেইখিনি একেটা পদাৰ্থৰে তৈয়াৰ কৰা উচিত নে ব্যাখ্যা কৰিব দিছে। এতিয়া ইয়াৰ উত্তৰটো হৈছে টুথব্ৰাছ এডালৰ নাল আৰু নোমবোৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নহয়, কাৰণ নালটো টান হ'ব লাগে যাতে ভালদৰে ধৰি ব্যৱহাৰ কৰিব পাৰি, হয়নে নহয়? কিন্তু নোমবোৰ দাঁত বা মূৰত ক্ষতি নকৰাকৈ কোমল হ'ব লাগে। এইখিনি লিখি দিবা। 12 নম্বৰ প্ৰশ্ন, পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা, এই পৰামৰ্শৰ ওপৰত মতামত দিয়া। এইটো এটা সুন্দৰ পৰামৰ্শ, আমি ইয়াৰ ওপৰত আনচাৰটো লিখিম। ইয়াৰ উত্তৰ হৈছে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে কাৰণ প্লাষ্টিক পচি নাযায় আৰু পুৰিলে পৰিৱেশ প্ৰদূষিত গেছ নিৰ্গত হয়, ফলত পানী, মাটি, বায়ু সমানে প্ৰদূষিত হয়। সেয়েহে পৰাপক্ষত প্লাষ্টিক এৰাই চলিব লাগে। এতিয়া তোমালোকৰ এইখিনি গোটেইখিনি প্ৰশ্ন উত্তৰ হৈ গ'ল 216, ঠিক আছে। 216 প্ৰশ্ন হৈ গ'ল। এতিয়া পেজ নম্বৰ 218 চোৱা। পেজ নম্বৰ 218 13 নম্বৰ প্ৰশ্নটো চোৱা। স্তম্ভ দিয়া শব্দবোৰ 20 স্তম্ভত দিয়া খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলোৱা। এতিয়া আমি 13 নম্বৰ প্ৰশ্নখিনি কৰিম। তোমালোকে পলিষ্টাৰ, টেফলন, ৰেয়ন, নাইলন আছে এনেকৈ কাটি কৰি নিমিলিবা, সদায় এইবোৰ আনচাৰ সদায় এনেকৈ চিধা কৰি মিলাবা, ঠিক আছে। তো ব'লা 13 নম্বৰ প্ৰশ্ন উত্তৰটো কৰোঁ। তো এইখিনি লিখাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিবা, আৰু নেক্সট তোমালোকৰ বিজ্ঞানৰ কোনটো লেশ্যনৰ ভিডিঅ' লাগে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাই দিবা। 13 নম্বৰ উত্তৰ হৈছে স্তম্ভ আৰু 20 স্তম্ভত মিলোৱা হ'ল। ক নম্বৰ আছিলে যে পলিষ্টাৰ, এইটো হ'ব সহজে সুতুৰা নপৰা কাপোৰ। খ নম্বৰ টেফলন, এইটো হ'ব কৰাল নলগা ৰন্ধন সৰঞ্জাম। ৰেয়ন হ'ব কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। নাইলন হ'ব পেৰাচুট আৰু মোজা বনাবলৈ ব্যৱহাৰ কৰা হয়। ভিডিঅ'টো ৰখাই কিনে আনচাৰবিলাক চাই ল'বা। 14 নম্বৰ প্ৰশ্ন হৈছে সংশ্লেষিত আঁহসমূহৰ উৎপাদনতে আচলতে বন সংৰক্ষণত সহায় কৰি আছে, মতামত দিয়া। ইয়াৰ উত্তৰ হৈছে যদি সংশ্লেষিত আঁহ উৎপন্ন নহয় তেন্তে আমাৰ দৈনন্দিন জীৱন যাপনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বনজাত উদ্ভিদৰ পৰাই তৈয়াৰ কৰিব লগা হ'লেহেঁতেন। ফলত সামগ্ৰী উৎপাদন কৰিবলৈ হাবি বনৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হ'লহেঁতেন। এইখিনি লিখিলে হৈ গ'ল। কিন্তু সংশ্লেষিত আঁহ উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা সামগ্ৰী তৈয়াৰ হোৱাৰ বাবে বনৰ উদ্ভিদবোৰ বাচি গৈছে, গতিকে সংশ্লেষিত আঁহসমূহ উৎপাদনে বন সংৰক্ষণত সহায় কৰি আছে। বুজি পালানে? পিছৰ 15 নম্বৰ প্ৰশ্নটো তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হৈছে তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী। যদি আমি এডাল প্লাষ্টিকৰ তাৰেৰে বিদ্যুৎ বৰ্ধনী এটা তৈয়াৰ কৰোঁ তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয়। ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী বুলি প্ৰমাণ পোৱা যায়। মানে যোনটো বস্তুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয়, বিদ্যুৎ চলাচল কৰিব নোৱাৰে, তাক আমি কুপৰিবাহী বুলি কওঁ। বুজি পালানে?
এইটো লেশ্যনৰ 15 নম্বৰ লেশ্যন আছিলে লাষ্ট কুৱেশ্যন। তো তোমালোকৰ এক্সাম কেতিয়া কমেণ্ট বক্সত জনাই দিবা আৰু তোমালোকৰ কি লেশ্যনৰ ভিডিঅ' লাগে সেইটো কমেণ্ট বক্সত জনাই দিয়া।